অৰুণাচলৰ নামপুঙত আৰম্ভ পাংচুপাছ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ। নামপুং হেলিপেড স্থলীত অনুষ্ঠিত হোৱা এই মহোৎসৱত উজ্বলি উঠিছে অৰুণাচল, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি সংস্কৃতি। চুবুৰীয়া ৰাজ্যখনৰ টাংচা, টাই খামতি, ৱাংচু, নক্টে আদি বিভিন্ন জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰিছে এই মহোৎসৱত। অৰুণাচলৰ জনজাতীয় লোকসকলৰ পৰম্পৰাগত আৱাসগৃহ, সাজপাৰ, খাদ্য সম্ভাৰ আদি প্ৰদৰ্শন কৰা হৈছে মহোৎসৱত। পাটকাইৰ সেউজীয়া পৰিৱেশৰ মাজত আয়োজিত এই মহোৎসৱত অংশগ্ৰহণ কৰিছে বহু দেশী বিদেশী পৰ্যটক। আৰু আমাক তাৰ পৰা কিছু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক আইচেং লাংচঙে। হয়, ভাৰত ম্যানমাৰ সীমান্ত অৰুণাচলৰ নামপুঙত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে পাংচুপাছ ইণ্টাৰনেশ্যনেল উৎসৱ 2026। আৰু মই বৰ্তমান অৰুণাচলৰ নামপুঙৰ এই উৎসৱস্থলীত বৰ্তমান উপস্থিত হৈ আছোঁ। মই সামগ্ৰিক এটা পৰিৱেশ দেখাব বিচাৰিছোঁ। এয়া হ'ল অৰুণাচল প্ৰদেশৰ নামপুঙৰ এক পাংচুপাছ ফেষ্টিভেল 2026ৰ এটা পৰিৱেশ দেখা গৈছে যে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত ইয়াত এই যি পাংচুপাছ ইণ্টাৰনেশ্যনেল যি ফেষ্টিভেল আছে এই ফেষ্টিভেল এইবাৰ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আৰু এই ফেষ্টিভেলটোত অৰুণাচল প্ৰদেশৰ বিভিন্ন যি জনজাতিসকল আছে, টাংচা সম্প্ৰদায়ৰ পৰা আৰম্ভ কৰি বিভিন্ন জনজাতিসকলৰ যি তেওঁলোকৰ বাসগৃহৰ যি তেওঁলোকৰ পৰম্পৰাগত যি বাসগৃহ, সেই বাসগৃহৰে তেওঁলোকে এনেধৰণে যি পাংচুপাছ ফেষ্টিভেল আছে পাংচুপাছ ফেষ্টিভেলত তেওঁলোকে অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ পৰম্পৰাগত বিভিন্ন সাজ পাৰ, খাদ্য সম্ভাৰ আদি সকলোবোৰ এই যি উৎসৱস্থলী আছে এই উৎসৱস্থলীত তেওঁলোকে উপস্থাপন কৰিছে। আৰু আমাৰ সৈতে দেখা গৈছে যে মোৰ এইফালে দেখিছে যে অৰুণাচল প্ৰদেশৰ এটা বিশেষ জনগোষ্ঠী, বৃহত্তৰ জনগোষ্ঠী বুলি ক'ব লাগিব, টাই খামতি। তেওঁলোকো আহি এই পাংচুপাছ যি উইণ্টাৰ ফেষ্টিভেল আছে এই উইণ্টাৰ ফেষ্টিভেলত তেওঁলোকে অংশগ্ৰহণ কৰিছে। এনেধৰণে তেওঁলোকে পৰম্পৰাগত যি গৃহ আছে এই গৃহ নিৰ্মাণ কৰি তেওঁলোকে এনেধৰণে তেওঁলোকৰ যি নিজৰ সংস্কৃতিটো আছে এই সংস্কৃতিটো তেওঁলোকে ইয়াত উপস্থাপন কৰিছে। মোৰ সৈতে খামতি জনগোষ্ঠীৰ এজন বয়োজ্যেষ্ঠ লোক আছে, মই পোনপ্ৰথমে তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিম। কেনেকুৱা অনুভৱ, ক'ৰ পৰা আহিছে, কেনেকুৱা লাগিছে? মোৰ নাম জোখুক লংচুৱাত, মই নামচাইৰ পৰা আহিলোঁ। জেনেৰেলি এইটো ফেষ্টিভেল পাংচাও ইণ্টাৰনেশ্যনেল ফেষ্টিভেল বুলি কয়। জেনেৰেলি বাৰ্মাৰ পৰাও মানুহ আহে ইয়ালৈ। এই বছৰ কিমান আহিছে জনা নাই, এতিয়ালৈকে ঘূৰি চোৱা নাই। বেচিকেলি এইটো আমাৰ টাংচা সমাজৰ বিশেষ ৰোল আছে এই ফেষ্টিভেল আয়োজন কৰাত।